আজি আহি গৈছোঁ RRB টেকনিচিয়ানৰ যিসকলে এপ্লাই কৰিলে তেওঁলোকে কিদৰে পে' কৰিব। আমি সকলোৱে গম পাইছোঁ ইয়াত 500 আৰু 250 এটা পে' কৰিবলগীয়া হয়। সেইটো কিদৰে আমি অনলাইন পে' কৰিম তাৰে প্ৰচেছটো মই আজি আপোনালোকক অকণমান দেখুৱাম, যিহেতু মই লগৰজনক কৰিছিলোঁ। যেনে তেনে আজি লগৰজনক কৰিছিলোঁ, ঠিক সেই প্ৰচেছটোতে মই কিদৰে অনলাইন পে' কৰিলোঁ 500 আৰু 250 তাৰে অকণমান প্ৰচেছটো মই আপোনালোকক দেখুৱাইছোঁ। কিন্তু বহুত সময় যুঁজিবলগীয়া হৈ গ'ল, কাৰণ ছাৰ্ভাৰটো একদম প্ৰব্লেম দি আছে, বহুত প্ৰব্লেম ছাৰ্ভাৰটো, আৰু সেই ছাৰ্ভাৰটো প্ৰব্লেমৰ কাৰণে অকণমান পেণ্ডিং হৈ আছিলে। আৰু সেই পেণ্ডিংটো আজি মই যেনে তেনে তেওঁ পে'টো কৰিলোঁ। আৰু RRB 6000 কিমানটা প'ষ্ট আছিলে, লাষ্ট ডেট দেখিছেনে? এইপিনে আছে 7 আগষ্ট লাষ্ট ডেট দিছে। লাষ্ট ডেট কেতিয়া 28 তাৰিখলৈকে দিছিলে, 28 তাৰিখৰ পৰা ছাইটটোৰ প্ৰব্লেমৰ কাৰণে বঢ়াই দিলে 7 আগষ্ট কৰি দিলে। আৰু এয়া চাওক, মই মাৰি দিছোঁ কণ্টেক্ট নাম্বাৰটো, আৰু মাৰি দিয়াত আপোনাৰ এটা জেনেৰেল OTP যাব, আধাৰ OTP, আৰু আধাৰ OTPটো আপুনি আপোনাৰ নম্বৰত এনেধৰণে যাব, আৰু আপুনি আধাৰ OTPটো আপুনি ইয়াত টাইপ কৰিব লাগিব। আধাৰ OTPটো টাইপ কৰিবলৈ অকণমান সময় লাগিব, অহা নাই এতিয়ালৈকে, আহিব এতিয়া 1 মিনিটমানৰ ভিতৰত আপোনাৰ আধাৰ OTPটো আহি যাব। দেখিছেনে? আধাৰ OTP আপোনাৰ মোবাইললৈ আপোনাৰ এটা আধাৰ OTP যাব, হয়তো মেইলতো যাব, আপোনাৰ কণ্টেক্ট নম্বৰটো যাব, আৰু সেই আধাৰ OTPটো আপুনি ইয়াত বহাই দিব লাগিব। হয়তো মই বহাই দিলোঁ, মেইলত আহিছে, দেখিছেনে? এয়া আহি গ'ল আপোনাৰ, আহি যোৱাত আপোনাৰ দেখিলেনে? অ'কে কৰিব, I am not robot। তাৰপৰা এই ওপৰত যে অনলাইন এপ্লিকেশ্যনত গ'লে আপুনি একো নাপায়। অনলাইন এপ্লিকেশ্যনত আমি গৈ নাপাওঁ, সেইকাৰণে অনলাইন এপ্লিকেশ্যনত যাব নালাগে। আপুনি গুচি যাব এই চাৰ্টখন একেবাৰে ওপৰলৈ 3টা ডটত গৈ এপ্লিকেশ্যন হিষ্ট্ৰীৰে কেইবাটাও আছে অপশ্যন, আপুনি গুচি যাব একেবাৰে শেষৰটো। দেখিছেনে? ইয়াতে আছে পে'মেণ্ট পেণ্ডিং, পে' নাও, ভেৰিফিকেশ্যন, সকলোখিনি আপুনি ইয়াতে পাই যাব মাই এপ্লিকেশ্যনত। আৰু ইয়াতে পে' নাওটোত আপুনি ক্লিক কৰিব লাগিব, আৰু মোৰ এই পে'মেণ্ট পেণ্ডিং হৈ আছে। আৰু এইটোৱে আছিলে নাম্বাৰটো, ইয়াত দিছে টেকনিকেল গ্ৰেড 3 প'ষ্টটো, আৰু আপুনি গুচি যাব লাগিব পে'মেণ্ট পেণ্ডিং হৈ আছে, পে' নাওত গুচি যাব। আপুনি পে' নাওলৈ যদি যায় ক্লিক কৰে, তাৰপৰা আপুনি এনেধৰণে ওলাব, এমাউণ্ট 500 আছে। OBC কাৰণে 500 পে' কৰিবলগীয়া হৈছে, দেখিছেনে? 500 পে' কৰিবলগীয়া হৈছে, আৰু 500টো আপুনি কেনেধৰণে পে' কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। এইটোকে দেখিছেনে? ইয়াত যাব লাগিব আপোনাৰ পে' উইথ SBI পে', দেখিছেনে? এইটো লিখা আছে পে' উইথ SBI পে', আপুনি ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত দেখিছেনে এইপিনে ওলাই গ'ল এখন চাৰ্ট, ইয়াত ৰাইট চিনডাল দেখিছেনে? মই দিছোঁ যে ৰাইট চিনডালত আপুনি ৰাইট চিনটোত ক্লিক কৰিব লাগিব। তাৰপৰা প্ৰচেছ দেখিছেনে? এইটো আপুনি ক্লিক কৰিব লাগিব, তাৰপৰা ওলাই যাব আপোনাৰ এই আপুনি যেনেধৰণে আপুনি কি ধৰণে আপুনি পে' কৰিব পইচাটো, সেই কেনেধৰণে আপোনাৰ ডেবিট কাৰ্ড, ফোনপে', পে'টিএম স্কেন কৰি কেনেধৰণে আপুনি পইচা 500টো আপুনি পে' কৰিব, সেই বস্তুটো মই আপোনালোকক দেখুৱাই আছোঁ। দেখিছেনে? ইয়াত কাৰ্ড নম্বৰ ভৰাব লাগিব, তাৰপৰা ইয়াত কাৰ্ডৰ যিটো নাম আছে সেই নামটো ভৰাব লাগিব, কাৰ হয় কাৰ্ডখন। ইয়াত এইবিলাক গম পাবই আপোনালোকে চালে, মানে ভালকৈ চাব, এবাৰ চালে সম্পূৰ্ণ ডিটেইলছ পঢ়ি চাব, পঢ়াৰ পিছত আপুনি গম পাব। তাৰপৰা ইয়াত দিছেনে UPI, ফোনপে', পে'টিএম দিও আপুনি কৰিব পাৰিব, দেখিছেনে? ইণ্টাৰ UPI ID দি কৰিব পাৰে, UPI QR ক'ড দিও কৰিব পাৰিব। QR ক'ডটো পে' নাও কৰিছোঁ চাওক, মই পে' নাওত ক্লিক কৰাৰ লগালগ এখন QR ক'ড আহিব, আৰু এই QR ক'ডখন হৈছে ৰেলৱে ডিপাৰ্টমেণ্টৰ, আৰু QR ক'ডখন লগালগ যেতিয়া আপুনি ফোনপে' গুগল পে' স্কেন কৰিব, তেতিয়া আপোনাৰ 500 বা 250টো অলপ শ্ব' কৰিব, আৰু কাটি দিব পাৰিব আপুনি, আৰু এনেধৰণে অনলাইন কৰিব পাৰিব।